আমিতো গৰিহণা দিছোঁ। এইটো মানে ইহঁতে আৰক্ষীসকলে কি দেখাবলৈ বিচাৰে? এই কা আন্দোলনৰ সময়ত একে হ'ল। কা আন্দোলন সময়ত যেতিয়া আমাৰ বিভিন্ন দল সংগঠন যেতিয়া ওলাবলৈ বিচাৰিছিল, তেতিয়া পুলিচৰ যোগেদি তেওঁলোকক বাধা দিয়া গ'ল, তেওঁলোকক ভয় খোৱা গ'ল, চিঠি পঠোৱা গ'ল। কা সময়ত কিমান তেওঁলোকে আমাৰ ছাত্ৰ সংগঠনক এনেকৈ বহাই ৰাখিলে। এয়াও হ'ল তেওঁলোকৰ বৰ্তমানৰ স্থিতি। এইখন চৰকাৰ বিজেপি মোদী ডাঙৰীয়াৰ দিনত লোকতন্ত্ৰৰ ওপৰত বিশ্বাস নকৰে। লোকতন্ত্ৰৰ পৰিৱেশত সকলোৱে নিজৰ চৰকাৰক সমালোচনা কৰা অধিকাৰ আছে। লোকতান্ত্ৰিক প্ৰক্ৰিয়াত সকলোৱে নিজৰ চৰকাৰক প্ৰশ্ন সোধা অধিকাৰটো আছে। এই নৈতিক অধিকাৰ, এই সাংবিধানিক অধিকাৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমান বিজেপি RSSে ৰাইজৰ পৰা কাঢ়ি লৈ যাবলৈ বিচাৰে। আৰু কংগ্ৰেছ দলৰ স্থিতি এইটো স্পষ্ট যে আমাক সমৰ্থন কৰক বা নকৰক, কিন্তু সংবিধানে যি অধিকাৰ আপোনালোকক দিছে, এই অধিকাৰ আমি অন্তিম দিনলৈকে আমি ৰক্ষা কৰিবলৈ আমি যুঁজি থাকিম। চাওক, আপোনালোকে নিজে দেখিছে মণিপুৰত অৱস্থা। য'ত য'ত বিজেপি যায় সমাজৰ মাজত বিভাজন সৃষ্টি কৰে। মণিপুৰত আজি যিদৰে কুকি আৰু মেটেৰ মাজত ভাগ আজি আমি দেখা পাইছোঁ, ইয়াৰ পূৰ্বে কিমান বছৰ বিভিন্ন সময়ত সংঘাত হ'লেও এনেকুৱা আমি কেতিয়াও দীৰ্ঘদিনৰ এনেকুৱা এটা সমস্যা আমি দেখা পোৱা নাই। প্ৰথমবাৰ আমি দেখা পাইছোঁ। আৰু সেইটোও মোৰ ভয় যে বিজেপি দল আজি তেওঁলোকে এই হিন্দু এক হ'ব লাগে কৈ থাকে, আকৌ তাৰপিছত আকৌ অসমীয়া আৰু বঙালীৰ মাজত, অসমীয়া আৰু বিহাৰীৰ মাজত, অসমীয়া আৰু আহোম আৰু মাৰোৱাৰীৰ মাজত তেওঁলোকে এইবোৰ চব কাম কৰি থাকে। এইটোৱে প্ৰমাণ যে তেওঁলোকৰ একতা নিবিচাৰে, তেওঁলোকে মাত্ৰ বিভাজন বিচাৰে, তেওঁলোকে একতা নিবিচাৰে। আজি তেওঁ হিন্দুৰ মাজতো তেওঁলোকে কাজিয়া লগাই দিছে, এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে। আজি সমাজৰ মাজত তেওঁলোকৰ আজি যি এটা ৰাজনৈতিকভাৱে যি নেতৃত্ব ল'ব লাগে তেওঁলোকে লোৱা নাই। এতিয়াও তেওঁলোকৰ খালি ভোটৰ ওপৰত তেওঁলোকৰ কেলকুলেশ্যন আছে। আজি আমি বিচাৰোঁ যে এই বৰ অসমৰ ভিতৰত সকলৰ আত্মসন্মানটো গুৰুত্বপূৰ্ণ আৰু সকলৰ সন্মান সহকাৰে জীয়াই থকাটো উচিত। দুলীয়াজান আৰু বৰ্তমান আজি যি শৃংখল চলিহাক যিদৰে কৰিছে, ময়ো ভাল পোৱা নাই। ময়ো আৰু অলপ খবৰ লৈ আছোঁ, কিন্তু যি পৰিস্থিতি এই ক্ষেত্ৰত মই অসন্তুষ্ট নহয়। আৰু ইয়াৰ ভূমিকা বিজেপি দলৰ ৰাজনীতি ল'বলৈ মই কৈ আছোঁ যে অসমখনৰ ভিতৰত ড্ৰাগছৰ এই সমস্যা এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আৰু মোৰ নিজৰ ব্যক্তিগত চিন্তাধাৰা যে এই ড্ৰাগছৰ এই সমস্যাটো বৰ্তমান চৰকাৰ নিয়ন্ত্ৰণ কৰিবলৈ বিফল হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ গাঁৱৰ ভিতৰত আৰ্থিক যে সংকট বা আৰ্থিক যে সমস্যা, এই ক্ষেত্ৰত আমাৰ যুৱকসকল হতাশ হৈ গৈছে। আৰু সেই হতাশাৰ কাৰণেহে ড্ৰাগছ, চুপাৰী, পাণ, তামোল, মদ এইবোৰ চব বেয়া মানে বস্তুবোৰ ল'বলৈ আজি তেওঁলোকৰ এটা নিচা এটা হৈ গৈছে। আৰু সেইকাৰণে যদি আমি এই সমস্যাটো অসমৰ পৰা ৰুধিবলৈ বিচাৰোঁ, তেতিয়া আমাৰ ওচৰত এটাহে বিকল্প যে আমি স্পৰ্টছ খেলৰ ওপৰত আমি বিশেষ আৰু জোৰ দিব লাগিব। আৰু সেইকাৰণে আজি ইয়াত আহি মাজুলীৰ ভিতৰত আমি 5 লাখ টকা এটা আমি অনুদান ইয়াত দিছোঁ, যাৰ ফলত ইয়াৰ জিলা বক্সিং এছ'চিয়েশ্যনে এটা বক্সিং ৰিং তেওঁলোকে নিৰ্মাণ কৰিব পাৰিব। আজি মোক সভাত জনালে যে এই অভাৱ তেওঁলোকৰ বহুত দিনৰ অভাৱ আছিল। বিভিন্ন ঠাইত তেওঁলোকে গৈ বিভিন্ন মানুহক জনপ্ৰতিনিধিক লগ পোৱাৰ পিছতো কোনো তেওঁলোকে সৎ বা এটা উচিত উত্তৰ নাপালে। আৰু আজি বহুত এটা তেওঁলোকৰ দীৰ্ঘকালৰ সমস্যা সমাধান হ'বলৈ গৈ আছে। আৰু মই ভাবোঁ যে পৰৱৰ্তী দিনতো এনেদৰে আমি খেলৰ ওপৰত বিশেষ আৰু জোৰ দিয়াটো উচিত। আমাৰ দিনতো চৰকাৰে, কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে, সৰুসজাই ষ্টেডিয়াম, বৰ্ষপাৰা ষ্টেডিয়াম, আমাৰ হকী, টেনিছ, বহুত আন্তঃগাঁথনি, যোৰহাট ডিষ্ট্ৰিক্ট ষ্টেডিয়াম, গোলাঘাট ডিষ্ট্ৰিক্ট ষ্টেডিয়াম, বহুত আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি বহুতখিনি কৰিলোঁ। কিন্তু এতিয়াও আমাৰ যদি সোধে অসমৰ ভিতৰত আমাৰ ওচৰত খেলুৱৈসকলৰ প্ৰতিভা আছে, কিন্তু আন্তঃগাঁথনিৰ ক্ষেত্ৰত ক'ৰবাত মেট নাই, ক'ৰবাত টাৰ্গেট প্ৰেক্টিছ নাই, ক'ৰবাত ৰুফ নাই, ক'ৰবাত লাইটিং নাই। বহুত কৰিবলগীয়া আছে আৰু ইয়াৰ ওপৰত মই বিশেষ জোৰ দিবলৈ বিচাৰোঁ।